বৰডুমচাৰ আৰক্ষীৰ দাদাগিৰি। বৰডুমচাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ চহৰীয়া আৰু ছেকেণ্ড অফিচাৰ দত্তৰ লগতে ডেকাওভাটিৰ বিষয়াকেইজনে মিলি শনিবাৰে যুৱকজনক আৰক্ষী থানালৈ মাতি আনি গুৰুলকৈ প্ৰহাৰ কৰে। লগতে ভোট জলকীয়া সানি এজন যুৱকৰ ওপৰত অত্যাচাৰ আৰু মাৰপিট চলায়। আঘাতপ্ৰাপ্ত যুৱকজন বৰডুমচাৰ মহঙৰ সঞ্জীৱ মৰাণ। পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা ভোটদান কৰিবলৈ যাওঁতে যুৱকজনৰ সৈতে আৰক্ষীৰ তৰ্ক হোৱাৰ পৰিণতিত এনেদৰে আৰক্ষীয়ে যোৱাকালি যুৱকজনক মাতি আনি প্ৰহাৰ কৰে। সংকটজনক অৱস্থাত যুৱকজনক চিকিৎসা প্ৰদান কৰা হৈছে। আৰক্ষীৰ এনে অমানসিক অত্যাচাৰক ধিক্কাৰ বৰডুমচাবাসী ৰাইজে আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। ডিজিপি আছামৰ পুলিচে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বৰডুমচা থানাৰ বিষয়া কৰ্মচাৰী নিলম্বিত আৰু অআৰত বন্ধ কৰি দিয়া হয়। অআৰত বন্ধ হ'ল বৰডুমচা আৰক্ষী বিষয়া। তিনিচুকীয়া SP 48 ঘণ্টাৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়াত ৰাইজ শান্ত হয়। চাওঁ আহক আমাৰ সাংবাদিক কিষণ লালুঙৰ এক ৰিপৰ্ট। সাধাৰণ কাৰণে বৰডুমচা মই এজন যুৱক আমাৰ এখীয়া যুৱক আচলতে অমানৱীয়ভাৱে বৰডুমচা আৰু সেইধৰণে মাৰিলে ভূত হানি কুচি যেনেধৰণে মাৰিলে সমগ্ৰ ঘটনাটো যুৱ মঞ্চৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছো। অতি আমি এই স্থলে দাবী জনাব পাৰিছো ইয়াৰ লগত বিষয়টো যোনসকল অতি শীঘ্ৰে কৰিব লাগে। অন্যথা কিনে দেখিছে স্বতঃস্ফূৰ্ত পাইছো খিলঞ্জীয়া লোকসকল হৈছে বৰ্তস্ফূৰ্তভাৱে আৰক্ষী বিষয়া ইয়াতে তেখেতলোক যিসকল বিষয়া মাৰিলে অত্যাচাৰ